মহিলাৰ ক্ষেত্ৰত ঘন ক'লা আৰু একোছা দীঘলীয়া চুলি হৈছে সৌন্দৰ্যৰ প্ৰতীক। এই চুলিকোছা মহিলাৰ অলংকাৰ স্বৰূপ। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মহিলাই কিমান দীঘলীয়াকৈ চুলি ৰাখিব লাগে, চুলি কেতিয়া ধুব লাগে, চুলিকোছা কেতিয়া কাটিব লাগে ইত্যাদিবোৰৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আধ্যাত্মিকভাৱে শাস্ত্ৰত মহিলাৰ এই চুলিকোছাৰ বহুত কথা উল্লেখ আছে, যেনে মহিলাই কিমান দীঘলীয়া চুলি ৰাখিব, চুলি কেতিয়া ধুব, চুলি কেতিয়া কাটাব ইত্যাদিবোৰ কথা উল্লেখ আছে। দৰ্শকবৃন্দ, শাস্ত্ৰ অনুসৰি মহিলাই দীঘলীয়া চুলি ৰখাৰ দৰকাৰী বুলি কোৱা হয়, যদিও সেই চুলি কঁকালৰ তললৈকে যাব নালাগে। শাস্ত্ৰ অনুসৰি মহিলাই নিজৰ চুলি পৰিষ্কাৰকৈ ধুব লাগে, যদিও বা মাহেকীয়াৰ সময়ত প্ৰথম 3 দিন চুলি ধুবলৈ বাধা কৰা হৈছে, নহ'লে মহিলাগৰাকীৰ গাত নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰিব পাৰে। তাৰোপৰি উল্লেখ আছে যে মহিলাই সন্ধিয়া সময়ত চুলি কটা আৰু চুলি ধোৱাটো অশুভ বুলি মান্যতা দিয়া হয়। দৰ্শকবৃন্দ, শাস্ত্ৰ অনুসৰি যেতিয়া মহিলাই টোপনি মাৰে তেতিয়া চুলিখিনি বান্ধিহে শুব লাগে, কেতিয়াও চুলি মেলি শুব নালাগে। চুলি মেলি শুলে মহিলাৰ শৰীৰত অশুভ শক্তিৰ প্ৰভাৱ পৰিব পাৰে, যাৰ পৰিণতিত মহিলাই সৌভাগ্যৰ পৰা দুৰ্ভাগ্যলৈ আৰু কোনো সৌভাগ্যৰ পথ যদি আছে তেতিয়াহ'লে দুৰ্ভাগ্যলৈ ৰূপান্তৰ হ'ব, আনকি ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে। শাস্ত্ৰত আৰু উল্লেখ আছে যে মহিলাই চুলি আঁচোৰাৰ পিছত যিখিনি চুলি সৰি যায় বা ছিঙি পৰে, সেয়া চুলি পেলাই নিদি এক নিৰ্দিষ্ট ঠাইত জমা কৰি ৰখা অৱশ্যে দৰকাৰ। আনকি চুলিখিনি বিক্ৰী কৰি দিবও নালাগে, যিহেতু আজিকালি মানুহৰ এনে এক মানসিকতাৰ সৃষ্টি হৈছে যিয়ে চুলি বিক্ৰী কৰি ঘৰলৈ কিছুমান সামগ্ৰী আনে। ইয়াৰ ফলত মানুহৰ জীৱনত কুপ্ৰভাৱ পৰে। গতিকে দৰ্শকবৃন্দ, মহিলাৰ চুলি কেতিয়াও বিক্ৰী কৰিব নালাগে। ইয়াৰ ফলত বহুতো তন্ত্ৰ-মন্ত্ৰ কৰা লোকে দীঘলীয়া ক'লা চুলিসমূহ তন্ত্ৰ-মন্ত্ৰত ব্যৱহাৰ কৰিব পাৰে আৰু সেই তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱ যিগৰাকী মহিলাই বিক্ৰী কৰে সেই মহিলাগৰাকীৰ গাত নিশ্চিতভাৱে অলপ প্ৰভাৱ পৰিব পাৰে। সেয়েহে চুলি বিক্ৰী কৰাৰ পৰা আপোনালোক বিৰত থাকিব। দৰ্শকবৃন্দ, ইফালে ল'ৰাৰ ক্ষেত্ৰতো চুলি কটোৱাৰ বহু নীতি-নিয়ম শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰৰ অনুসৰি মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু নিজৰ জন্মবাৰ আৰু শনিবাৰে চুলি কটোৱাটো অশুভ। মঙ্গলবাৰ হৈছে যিহেতু মঙ্গল দেৱতাক অৰ্পিত থাকে, সেয়েহে এই মঙ্গলবাৰে চুলি কাটিলে ব্যক্তিজনৰ ভাগ্য কুণ্ডলীৰ মঙ্গল গ্ৰহৰ স্থিতি সলনি হৈ ব্যক্তিজনৰ আয়ুস ৰেখা চুটি হ'বলৈ ধৰে। ইফালে বৃহস্পতিবাৰৰ সম্বন্ধ গুৰু গ্ৰহৰ লগত থাকে। এই গুৰুবাৰ হৈছে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ সেৱাৰ দিন। সেয়েহে গুৰুবাৰত চুলি কটালে অশুভ শক্তিয়ে গ্ৰাস কৰিব পাৰে, যাৰ ফলত নিজৰ লগতে নিজ গৃহৰ মান-সন্মান হানি হ'ব। আৰু যদি শনিবাৰৰ কথা কোৱা হয়, তেন্তে শনিবাৰে কেতিয়াও চুলি কাটিব নালাগে। শনি দেৱতা আৰু শনি গ্ৰহৰ সৈতে সংযোজিত এই শনিবাৰত চুলি কাটিলে ব্যক্তিজনৰ জীৱনত শীঘ্ৰেই অশুভ শক্তি বিৰাজ কৰে, যাৰ ফলত শান্তি আৰু নৈতিকতাৰ পতন ঘটি অশান্তিৰ সৃষ্টি হ'ব পাৰে। দৰ্শকবৃন্দ, চুলি কটোৱাৰ উত্তম দিন হৈছে বুধবাৰ, ৰবিবাৰ আৰু শুক্ৰবাৰ।
ইফালে অমাৱস্যা, পূৰ্ণিমা আৰু সন্ধিয়া আৰু ৰাতি কেতিয়াও চুলি কাটিব নালাগে বা সেইকেইটা দিনত বা সন্ধিয়া সময়ত কেতিয়াও চুলি ধুব নালাগে। এই সময়ত আমাৰ বায়ুমণ্ডলত থকা অশুভ অদৃশ্য শক্তিসমূহ সক্ৰিয় হৈ থাকে, যাৰ প্ৰভাৱ আমাৰ বাস্তৱ জীৱনত পৰিব পাৰে। গতিকে দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে চুলিৰ ক্ষেত্ৰত দিয়া এই ভিডিঅ'টো চাই বহুতেই ভাল পালে। আপোনালোকে শাস্ত্ৰবিদিত কথাসমূহ যদি বিশ্বাস কৰে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা দিব।